हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल और मैं नाजम आली। आशा करूँ आपलोके भाले आछे। तो फ्रेंड्स, आपलोकर माजत मैं आगते बहुत धৰণৰ ভিডিও আনিছিলো। আজিও मैं आपलोकर माजत नतुन এটা ভিডিও আনি आছো। तो फ्रेंड्स, आपलोके ভিডিওটো শেষলৈকে উপভোগ কৰক। মোক বহুতে সুধি থাকে যে দাদা গৰমৰ দিনত হাঁহ আৰু মুৰ্গীৰ ফাৰ্মত আৰু পিজন ফাৰ্মত দুপৰীয়া প্রখর রদ দিয়ে আর রদ দিলে প্রচণ্ড গরম লাগে। তো গরমের দিনত দুপরিয়া হাঁহ মুরগি আর পিজন ফার্মত কি মেডিসিন খুৱাব লাগিব। তো আপনালোকে গমে পাইছে যে মই আজি কি বিষয় লৈ ভিডিও বনাম। তো যেতিয়া আপনালোকৰ গরমের দিন হয়, গরমের দিনত প্রখর রদ দিয়ার ফলত প্রচণ্ড গরম হয়। আর প্রচণ্ড গরম হলে কি হয়, যেতিয়া প্রচণ্ড গরম লাগে তেতিয়া মানুহবিলাকে চাওক, যেতিয়া প্রচণ্ড গরম লাগে তেতিয়া কোকোকলা, মিৰিণ্ডা, 7 আপ, ORS, অৰাচল আৰু লিবু চৰ্বত খায়। তো ঠিক সেইদৰে হাঁহ মুৰ্গী আৰু পাৰ চৰাইৰো প্রচণ্ড গরম লাগে আৰু প্রচণ্ড গরম লগাৰ ফলত সিহঁতে পাখা এৰি দিয়ে, ওপৰমুৱাকৈ উশাহ নিশাহ লয় আৰু ডিহাইড্রেশন হয় আর পনিয়া পনিয়া কেতিয়াবা পায়খানা করা দেখা যায়। তো আপোনালোকৰ ফাৰ্মত হাঁহ আৰু মুৰ্গী আৰু লগতে পাৰ চৰাই যেতিয়া অতিৰিক্ত গৰম লাগিব, পাখা এৰা দিব, ওপৰমুৱাকৈ উশাহ নিশাহ ল'ব, ঘামি যাব, তেতিয়া আপোনালোকে কি মেডিচিনটো খুৱাব সেই বিষয়ে আজি মই ভিডিঅ'টো বনাই আছোঁ। ফ্ৰেণ্ডছ, যেতিয়া গরমের দিন হয়, যেনে আজিয়ে বহুত গরম দিছে, গরমের মাজতে মই যেতিয়া অতিরিক্ত গরম দিয়ে, যেনে আজি বহুত গরম আর মোক বহুতে সুধি আছে যে দাদা আপনার যেটো পিজন ফার্ম আছে, পিজন ফার্মত আপনি গরমের দিনত কি মেডিসিন খুৱাই দুপরিয়া যেতিয়া অতিরিক্ত গরম দিয়ে। তো যেতিয়া প্রখর রদ দিয়ে আর প্রখর রদ দেওয়ার ফলত প্রচণ্ড গরম হয় আর প্রচণ্ড গরম হলে যিখিনি পাৰ চৰাই আছে, পাৰ চৰাই ওপৰমুৱাকৈ উশাহ নিশাহ লোৱা আৰম্ভ কৰে, পাখা এৰা দিয়ে আৰু ঘনাই ঘনাই পানী খাবলৈ আৰম্ভ কৰে। তো মই অতিরিক্ত যেদিনা গরম দিব বা দিয়ে সেইদিনা মই এটা মেডিসিন খুৱাওঁ। তো সেই মেডিসিনটো খালে গরমের দিনত পাৰ চৰাইখিনি পাখা এৰা নিদিয়ে, ওপৰমুৱাকৈ উশাহ নিশাহ নলয় আৰু ঘৰে ঘৰে পানীও নাখায়। আৰু যেতিয়া অতিরিক্ত গরম দিয়ে ডিহাইড্রেশন হওয়ার কারণে, অতিরিক্ত পানি খোৱাৰ কারণে পাতলা পাতলা পায়খানা করে, পানী পানী পায়খানা করে। তো আপোনালোকে যদি পানীৰ লগত সেই মেডিচিনটো মিক্স কৰে তেনেহ'লে ডিহাইড্রেশন নহয়। তো মোৰ যেটো পিজন ফাৰ্ম আছে, মই পিজন ফাৰ্মত কি মেডিচিনটো গৰমৰ দিনত দুপৰীয়া খুৱাওঁ। তো সেই মেডিচিনটো আপোনালোকে অলপ চাওক। যেদিনা প্ৰখৰ ৰদ দিয়ে আৰু প্ৰচণ্ড গৰম দিয়ে, সেইদিনা মোৰ যেটো পিজন ফাৰ্ম আছে আৰু মোৰ যিখিনি পিজন আছে, সেই পিজনখিনিক মই অৰাচল বুলি এটা মেডিচিন আছে আৰু তলত অৰাচল লিখা মেডিচিনটো যদি খুৱাই আপোনালোকে, তো মোৰ যেটো পিজন ফাৰ্ম আছে, মোৰ পিজন ফাৰ্মখিনিত মই এই মেডিচিনটো গৰমৰ দিনত খুৱাওঁ। তো আপোনালোকে যদি এই মেডিচিনটো আপোনালোকৰ পিজন ফাৰ্ম, লোকেল মুৰ্গীৰ ফাৰ্ম বা মুৰ্গীৰ ফাৰ্ম বা হাঁহৰ ফাৰ্মত খুৱায়, তেনেহ'লে আপোনালোকৰ যিখিনি মুৰ্গী বা হাঁহ আছে বা পিজন আছে, সেইখিনিয়ে পাখা এৰা নিদিয়ে আৰু ওপৰমুৱাকৈ উশাহ নিশাহ নলয় আৰু পনিয়ে পনিয়ে পায়খানা নকৰে। তো ফ্ৰেণ্ডছ, আপোনালোকৰ যিখিনি ফাৰ্ম আছে, আপোনালোকে গৰমৰ দিনত অৰাচল মেডিচিনটো খুৱাব পাৰে। আৰু যদি অতিরিক্ত যেদিনা গরম দিয়ে, গরমের কারণে কেতিয়াবা ইগ প্রডাকশনটো কমি যায়। যেনে মোৰ পিজন যেদিনা মই অৰাচলটো নিদিওঁ, সেইদিনা ইগ প্রডাকশনটো অলপ কমি যায়।
তো যেতিয়া মই অৰাচলটো দিওঁ ই প্ৰডাকশ্যনটো বাঢ়ি যায়। তো আপোনালোকে ভালদৰে লক্ষ্য কৰিব আপোনালোকৰ যিখিনি হাঁহ বা মুৰ্গীয়ে কণী দি থাকে আৰু পিজনে কণী দি থাকে, যদি আপুনি দুপৰীয়া ORS বা অৰাচল কোনো মেডিচিন নিদিয়ে তেনেহ'লে ই প্ৰডাকশ্যনটো কমি যায়। যদি আপোনালোকে দুপৰীয়া অৰাচল মেডিচিনটো আপোনালোকে দি দিয়ে তেনেহ'লে আপোনালোকৰ ই প্ৰডাকশ্যনটো বাঢ়িব। তো ফ্ৰেণ্ডছ, আপোনালোকে অৰাচল মেডিচিনটো খুৱাব পাৰে। মই ফাৰ্মত মোৰ যিটো ফাৰ্ম আছে মোৰ ফাৰ্মত মই অৰাচল খুৱাই আছোঁ। তো আপোনালোকে অৰাচলটো যে আপোনালোকে খুৱাব তো কিমানখিনি পানীত আপোনালোকে কিমানখিনি অৰাচল দিব লাগিব সেইটো অলপ চাই লওক। তো ফ্ৰেণ্ডছ, এইটো হ'ল অৰাচল। তো অৰাচলটো আপোনালোকে দিব লাগে 1 লিটাৰ পানীত 10 ml। যেহেতু এইটো 3 লিটাৰৰ ডিংকাৰ হয় ইয়াতে 30 ml দিব লাগিব। 1 লিটাৰত 10 ml দিব লাগে, 2 লিটাৰত 20 ml আৰু 3 লিটাৰত 30 ml। তো এইটো যিটো মুখা আছে এই মুখাটো হ'ল 20 ml। তো আপোনালোকে চাওক অৰাচল চাওক আপোনালোকে অৰাচলটো এইটো হ'ল আপোনাৰ 20 ml দিলোঁ আৰু আদা দিম 30 ml হৈ যাব। তো আপোনালোকৰ ফাৰ্মতো আপোনালোকে এনেকুৱাকৈ দিব আৰু আদা 30 ml গ'ল। তো অৰাচলটো আপোনালোকে 3 লিটাৰৰ ডিংকাৰত 30 ml দিব আৰু 5 লিটাৰৰ ডিংকাৰত আপোনালোকে 50 ml দিব। তো চাওক এতিয়া আপোনালোকে ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। তো ভিডিঅ'টো শেষলৈকে উপভোগ কৰাৰ কাৰণে আপোনালোকলৈ অশেষ অশেষ ধন্যবাদ।